এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 10 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিযুত মইনা আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব মাহেকত 1,000কৈ টকা। তো যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত পঢ়ি আছে সেইসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে 1,000কৈ টকা লাভ কৰিব। তাৰপিছত 2 নম্বৰত কৈছে স্নাতকৰ ছাত্ৰীয়ে লাভ কৰিব 1,250কৈ টকা। 3 নম্বৰত কৈছে স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 2,500কৈ টকা। লগতে প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব এই ধন। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীক প্ৰতি মাহৰ 11 তাৰিখে প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ এটাকৈ কিস্তি। ইতিমধ্যে ছোৱালীসকলে নিযুত মইনা আঁচনিৰ প্ৰথম আৰু দ্বিতীয় কিস্তি লাভ কৰিছে। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 11 ডিচেম্বৰ তাৰিখে প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তিৰ টকা। তেতিয়াৰ পৰা প্ৰতি মাহৰ 11 তাৰিখে ছোৱালীসকলে নিজৰ বেংক একাউণ্টত নিযুত মইনা আঁচনিৰ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে আপোনালোকৰ নিযুত মইনা আঁচনিলৈ যদি কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে অৰুণোদয় 3.0ত আমি 20 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছোঁ। পূৰ্বে ৰেচন কাৰ্ড থাকিলেই অৰুণোদয়ৰ ধন লাভ কৰিছিল। এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলেই নহ'ব, লগতে আধাৰ কাৰ্ডত যুক্ত হৈ থাকিব লাগিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে নতুনকৈ কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে 20 লাখ হিতাধিকাৰীক প্ৰদান কৰিব নতুনকৈ অৰুণোদয় আঁচনি। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। কেৱল মাত্ৰ ৰেচন কাৰ্ড থাকিলেই নহ'ব, আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ বা লিংক থাকিব লাগিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নাই সেইসকলে অৰুণোদয় 3.0 আঁচনিত কৰিব নোৱাৰিব আবেদন। তো আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই তেন্তে অতি সোনকালে ৰেচন দোকানীৰ ওচৰত গৈ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত কৰি লওক। আৰু যিসকল মানুহৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত আছে সেইসকল মানুহৰ কাৰণে অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰকাশ কৰিব অৰুণোদয় 3.0 আঁচনিৰ আবেদন ফৰ্ম। হয়তো চলিত মাহৰ ভিতৰতেই প্ৰকাশ হ'ব পাৰে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো ভাৰত চৰকাৰে কেবিনেট বৈঠকত শিক্ষাৰ্থীসকলৰ বাবে ঘোষণা কৰিছে PM বিদ্যালক্ষ্মী আঁচনি। এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰাৰ সময়ত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তো ইয়াতে লিখা আছে পাৰ্চুৱেৰ এডুকেশ্যন উইদাউট ফাইনেন্সিয়েল বেৰিয়াৰ PM বিদ্যালক্ষ্মী
স্কিম তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত লিখা আছে মেৰিটৰিয়াছ ষ্টুডেণ্টছ অফ টপ 860 ইনষ্টিটিউচন গেট কোলাটেৰেল ফ্ৰী গ্ৰেজুৱেটৰ ফ্ৰী লোন তো যিসকল মেৰিটৰিয়াছ ষ্টুডেণ্ট সেইসকলক ভাৰতৰ শীৰ্ষ 860টা ইনষ্টিটিউটত প্ৰদান কৰিব শিক্ষা তো শিক্ষা গ্ৰহণ কৰাৰ সময়ত শিক্ষাৰ্থীসকলে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা লোন ইয়াৰ লগতে কোৱা হৈছে কভাৰ ফুল টিউশ্যন এণ্ড ৰিলেটেড এক্সপেন্সেছ তো ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে টিউশ্যন লাভ কৰিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে লোনছ আপ টু 7.5 লাখ বেক বাই 75% গভৰ্ণমেণ্ট ক্ৰেডিট গ্যাৰাণ্টি তো আপোনালোকে যদি PM বিদ্যালক্ষ্মী আঁচনিত আবেদন কৰে তেন্তে 7.5 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব আৰু লোন লাভ কৰাৰ পিছত ভাৰত চৰকাৰে 75% ক্ৰেডিট প্ৰদান কৰিব বুলি ইয়াতে উল্লেখ কৰিছে তো একেবাৰে শেষত কোৱা হৈছে এপ্লিকেশ্যন এণ্ড ৰিকুৱেষ্ট কেন বি সাবমিটেড থ্ৰু PM বিদ্যালক্ষ্মী পোৰ্টেল তো যিসকল শিক্ষাৰ্থীয়ে PM বিদ্যালক্ষ্মী আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে PM বিদ্যালক্ষ্মী পোৰ্টেলত গৈ কৰিব পাৰিব আবেদন তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুব গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল SHG গোটৰ মহিলাসকলৰ বাবে তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল SHG গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰে সোমাই দিব 10,000 কৈ টকা হয়তো চলিত মাহৰ শেষৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10,000 কৈ টকা লাভ কৰিব পাৰে কিন্তু আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব তো 10,000 টকাটো যেতিয়া প্ৰদান কৰিব তেতিয়া আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত সোমাই যাব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি পঞ্চমটো খুব গুৰুত্বপূৰ্ণ খবৰ তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হল অসমৰ 42 লাখ দুখীয়াসকলৰ বাবে তো আজি হল 10 ডিচেম্বৰ তো আজি অসম চৰকাৰে অসমৰ 42 লাখ দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইখনমান পেঞ্চন আঁচনিৰ টকা তো কোন কেইখন আঁচনিৰ টকা অসম চৰকাৰে আজি প্ৰদান কৰিব এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আঁচনিবোৰৰ ভিতৰত হল অৰুণোদয় শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই আজি নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী টকা তো আজি ইমানেই ধন্যবাদ।